মাৰ্ঘেৰিটা সমষ্টিৰ ডুমপানী লংলাই সংযোগী ২,৬০০ কিলোমিটাৰ পথটোৰ দুৰৱস্থাৰ বাবে অতিষ্ঠ হৈছে ৰাইজ। নিৰ্মাণকাৰী সংস্থাই পথটো নিৰ্মাণ অতি নিম্নমানৰ কামেৰে আভুৱা ভৰিছে বুলি অভিযোগ উত্থাপিত হৈছে। ডুমপানী তিনিআলিৰ পৰা লংলাই তিনিআলিলৈকে সংযোগ হোৱা পথটো নিৰ্মাণৰ আত্মা নহওঁতেই জহি খহি গৈছে। মাৰ্ঘেৰিটা বিধানসভা সমষ্টি অন্তৰ্গত উক্ত পথটো নিৰ্মাণৰ বাবে মুঠ ১,৯৪,৭৮,০০০ টকা অনুমোদন হৈছিল ২০২২-২৩ বিত্তীয় বৰ্ষত। পথটো নিৰ্মাণৰ ক্ষেত্ৰত নিম্ন মানদণ্ডৰ কাম কৰা অভিযোগ তুলি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সোমবাৰে স্থানীয় ৰাইজৰ সহযোগত ৰাজপথলৈ ওলাই আহি নিৰ্মাণকাৰী প্ৰতিষ্ঠান প্ৰগতি এণ্টাৰপ্ৰাইজ তথা ঠিকাদাৰ প্ৰাঞ্জল শৰ্মা আৰু চাৰ্ভ কণ্ট্ৰেক্টৰ লাভ কৰা সূৰ্য তামাঙৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। পৰিৱেশ উত্তপ্ত কৰি তোলা পৰিলক্ষিত হয়। অতি শীঘ্ৰে পথছোৱা নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃবৃন্দই। ইপিনে নিবিদাৰ লাভ কৰা প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনাইছে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। আপোনালোকে কি দাবীত আজি ৰাজপথলৈ ওলাই আহিছে এনেদৰে? ধন্যবাদ। আপোনালোকৰ এই সংবাদ মাধ্যমৰ সাংবাদিক দাদাসকলক মই অন্তৰৰ পৰা ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। আৰু আমাৰ মেইন উদ্দেশ্যটো হৈছে আমাৰ এই ৰাস্তা। আজি প্ৰায়তঃ এবছৰ ধৰি এই ৰাস্তা সম্পূৰ্ণ হোৱা নাই। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি হৈ আজি এই ৰাজপথলৈ ওলাবলগীয়া হৈছে। যদি অনাগত দিনত যদি এই কামটো সম্পূৰ্ণৰূপে নেম অফ কণ্ট্ৰেক্টৰ যেনেকৈ প্ৰগতি এণ্টাৰপ্ৰাইজ, তেওঁৰ প্ৰাঞ্জল শৰ্মা আৰু এজন চাব কণ্ট্ৰেক্টৰ আছে আমাৰ তামাং উপাধি নামৰ এজন, এই সিহঁতৰ যিটো আমাৰ এই ৰাস্তাটো সম্পূৰ্ণ আজিলৈকে কৰি নিদিয়াৰ বাবে আজি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। গতিকে অনাগত দিনত যদি এই কামটো সম্পূৰ্ণ নহয়, তেনেহ'লে আমি PWD কৰ্তৃপক্ষৰ লগত হয়তো সন্মানীয় আমাৰ এই মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়কৰ ওচৰতো আমি দাবী উত্থাপন কৰিম, যাতে সম্পূৰ্ণ আমাৰ গাঁওবাসী ৰাইজৰ এই ৰাস্তাটো সম্পূৰ্ণ মেৰামতি কৰি দিব বুলি। সাংবাদিক দাদাসকলক ধন্যবাদ জনাইছোঁ যে আমাৰ ভিতৰুৱা অঞ্চলত গাঁৱত আহিকিনি আমাৰ ৰাস্তা চাই আছে। আমি চৰকাৰৰ ফালৰ পৰা এটা বিনম্ৰ কৰোঁ যে আমাৰ ৰাস্তাটো ভাল হ'ব লাগে, যাতে আমাৰ ভৱিষ্যত আমাৰ ইন ফিউচাৰত আমাৰ ল'ৰা ছোৱালীয়ে ৰাস্তাৰ কাৰণে কেতিয়াও চিন্তা কৰিব নালাগে, সহজে স্কুল যাব পাৰে, সহজে মেডিকেল যাব পাৰে। সেইটো মই কওঁ। আৰু এই ৰাস্তাটো নিৰ্মাণৰ বাবে কোন প্ৰতিষ্ঠানে পাইছে, কোন প্ৰতিষ্ঠানে নিৰ্মাণ কৰিছে? ঠিকাদাৰজনৰ নাম কি? প্ৰগতি এণ্টাৰপ্ৰাইজ। ঠিকাদাৰজনৰ নাম প্ৰাঞ্জল শৰ্মা আৰু এজন আমাৰ তামাং ছাৰ। কি তামাং বাৰু? সূৰ্য লামা তামাং।